মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল, আমি অনুশীলনী 11C-ৰ 8 নম্বৰ অংকটো কৰি আছিলোঁ। 8 নম্বৰ 1টো আগৰ ভিডিঅ'ত কৰি গ'লো। যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে ভিডিঅ'টো চাই ল'বা। আজি আমি 2 নম্বৰ অংকটো কৰোঁ। 8ৰ 2। যদি মোৰ এই ভিডিঅ'সমূহ চাই কেনে পাইছা কমেণ্টত জনাবা। যদি ভাল পাইছা লাইক এটা কৰিবলৈ নাপাহৰিবা আৰু বন্ধুবৰ্গলৈ যিমান পাৰা শ্বেয়াৰ কৰি দিবা। আজি আমি 2 নম্বৰ অংকটো কৰোঁ। 2 নম্বৰ অংকটো চোৱা। 8ৰ 2 সমাধান কি দি আছে? যদি x equal 3 y equal 2 তেন্তে 3x plus 5y 3x minus 5y equal কিমান হ'ব? মান কিমান হ'ব? আমি এই অংকটো এতেকে 3x plus y 3x minus 3x plus y 3x minus 5y হল। এতিয়া চোৱা এই অংকটো আমি দুই ধৰণে কৰিব পাৰোঁ। প্ৰথমটো এইটো চোৱা। 3 y ৰ মান কিমান আছে? 3 পাতি দিয়ে প্লাস 5 y ৰ মান কিমান দি আছে? 2 3 x ৰ মান কিমান? 3 minus y ৰ মান কিমান দি আছে? 2 হ'ব। এতিয়া চোৱা 3 গুণ 9 প্লাস 5 দুগুণ 10 3 গুণ 9 মাইনাস 2 5 গুণ 10 হল। প্লাসে প্লাস 10ৰ লগত 9 যোগ কৰিলে 19 মাইনাসে প্লাসে মাইনাস 10ৰ পৰা 9 গলে 1 ডাঙৰটো কি আছে? 10 তাৰ আগত মাইনাস চিহ্ন পূৰণ হৈ আছিল নহয়। এই মাইনাস একটো ব্ৰেকেট দিব লাগিব। পূৰণ হৈ আছে। এতিয়া চোৱা মাইনাসে প্লাসে মাইনাস 19 এগুণ 19 উত্তৰটো এইটো পালো হল। আৰু এটা পদ্ধতিত কৰিব পাৰা বা 3x plus 5y 3x minus 5y এটা সূত্ৰ আছিলে চোৱা a plus b আৰু a minus যদি b হয় তেতিয়াহ'লে এইটো হ'ব a square minus b square হল। দুটা একেই ৰাখি যদি হয় একেই পদৰ যদি থাকে তেতিয়াহ'লে এটাৰ আগত যদি প্লাস এটাৰ আগত মাইনাস থাকিলে কি হ'ব? a square আৰু b square 3x মিলিছে 5y মিলিছে নাই বোলা? এটাৰ আগত প্লাস এটাৰ আগত মাইনাস তেতিয়াহ'লে এই অংকটো হ'ব 3x square minus 5y square হল। a square b square তার মানে 3x square মানে কি? 3x square মানে কি? 3x পূরণ 3x দুটা 3x 3 গুণ 9 x square 3 গুণ 9 x পূরণ হল x square তার মানে 9x square হল। ঠিক তেনেদৰে কি হ'ব? 5 টো
5 টো কি হ'ব 5y into 5y 5 5 গুণ 25 y গুণ y স্কয়াৰ 5 5 গুণ 25 y গুণ y স্কয়াৰ তাৰ মানে এইটো কি থাকিব 25y স্কয়াৰ হল দিছো 9 x ৰ মান কিমান দি আছিল 3 x ৰ মান 3 পাইছো আমি 3 আমি x ৰ ঠাইত 3 পাতি দিম -25 y মান কিমান পাইছিলো আমি y মান 2 y ঠাইত 2 পাতিম 40 স্কয়াৰ স্কয়াৰ লাগি আছে দিছো 9 3 স্কয়াৰ মানে কিমান দুটা 3 3 স্কয়াৰ মানে 3 দুটা পূৰণ হৈ থাকে 3 3 গুণ 9 9 হল -25 2 স্কয়াৰ মানে দুটা 2 2 দুগুণ 4 2 স্কয়াৰ মানে দুটা 2 পূৰণ 2 দুগুণ 4 তাৰ মানে ইয়াত কেম পাতিম আমি into 4 so 9 9 গুণ 81 পূৰণ হৈছিল নহয় মাইনাস 25 4 গুণ 4 25 100 পূৰণ কৰি চাবা 100 ওলাব 25 4 4 5 গুণ 20 2 করলে 2 4 দুগুণ 8 9 10 100 হল না তেন 100 পৰা 81 বিয়োগ হলে চোৱা বিয়োগ কৰি দিয়ে এটা এখন মাইনাস এটা প্লাস মাইনাসে প্লাসে মাইনাস হ'ব মাইনাসে প্লাসে মাইনাস চোৱা শূন্য পৰাটো 1 বিয়োগ নহয় গতিকে ইয়াৰ পৰা 1 পৰা ধাৰ লম 10 হ'ব 10 ইয়াত যাব 10 হ'ব 10 ৰ পৰা 1 গলে 9 ইয়াত থাকিলে কিমান 9 থাকিলে 9 ৰ পৰা 8 গলে 1 ডাঙৰটো 100 আগত মাইনাস চিহ্ন মাইনাস হ'ব এতিয়া -90 আমি এই দুটা পদ্ধতিত অংকটো শিকিলো যেটো পদ্ধতি ইজি লাগে সেই পদ্ধতিতে কৰিব এটা সূত্ৰ ব্যৱহাৰ কৰিছো আনটো আমি পূৰণ কৰি লৈছো আজিলৈ হ'ব যদি অংকটো চাই ভাল পাইছা তেতিয়া হলে লাইক এটা কৰিবা আৰু বন্ধুবৰ্গলৈ যিমান পাৰা শ্বেয়াৰ কৰি দিবা যদি চেনেলত নতুন তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা বেল আইকনটো টিপি দিবা যাতে সময় মতে মোৰ ভিডিঅসমূহ পাই থাকা আমি আজি 11C সম্পূৰ্ণ অংক কৰি শেষ কৰিলো যদি অংকসমূহ নাই চোৱা তেতিয়া হলে চাই লবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা কেনে পাইছা আজিলৈ হ'ব আজিলৈ ৰাখো অন্য এটা চেপ্টাৰ লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে ইয়াতে ৰাখো বাই